তেখেত কি বুলি কয় ছত্তীশগড়ত আছিলে হয় 25 এপ্ৰিলৰ দিনাখন কি বুলি কয় মানে ছত্তীশগড়ৰ পৰা ইলেকশ্যন ভোটৰ কাৰণে 13 কি বুলি কয় কেম্পলৈকে গৈ আছিলে স্কুল এখনৰ পৰা ভোটৰ কাৰণে যোৱা টাইমখিনিতো গাড়ীতে গৈছিলে তাৰপাছত 5 কিলোমিটাৰ ডিষ্টেঞ্চ খোজকাঢ়ি গ'ল তাৰমানে খোজকাঢ়ি যোৱাৰ পাছতে মূৰ ঘূৰাই কিনে তেখেতৰ মানে এনেকুৱা হ'ল আৰু সেইখিনিতে ডেথ হোৱা আপোনাৰ দাদা হয় মোৰ দাদা কিমান বছৰ চাকৰি কৰিছে তেওঁ 2003 ভৰ্তি হৈছিলে নমাইলত আৰু বেছি নাছিলে আৰু ভলেণ্টাৰীৰ লগত সময়খিনি হৈছিলে হাবিলা পোষ্টত আছিলে ছত্তীশগড়ত আছিলে ৰায়পুৰ দাদা বৌ দাদাৰ আৰু কি বুলি কয় ডাঙৰ ছোৱালীজনী আৰু সৰু ল'ৰা এটা আছে 9 মহীয়া এইখিনি কিমান চনত যোগদান কৰিছিল CRPF 2003 চনত নৰ্মেলত যোগদান কৰিছিল এইখিনি কেইজন আছিল ভাই বৌ আমি দুইজনে ডাঙৰ হয় মই সৰু দুখৰ বিষয় যিটো আৰু কি ক'ম আৰু একেলগৰ সতীৰ্থ এজন একেলগৰ ভৰ্তি হয় একেলগে আছিলোঁ কিন্তু তেওঁ আজি আমাৰ মাজৰ পৰা বিদায় লাগে এইখিনিতো আৰু ক'বলৈ মই ভাষাই নাই আপোনালোকে গমে পায় পৰিস্থিতিটো কি হ'ব পাৰে লগৰ বন্ধু এজন যেতিয়া তেনেকুৱা হয় গতিকে মই কি ক'ম আৰু একেলগে কাম কৰি নেকি আপুনি CRPF হয় হয় একেলগে মানে ছত্তীশগড়ত একেলগে আছিল একেলগে আছিলোঁ হেডকোৱাৰ্টাৰত থকা আছিলোঁ আমি এই গেটত ডিউটি কৰা কেনেকৈ কি হ'ল কেনেকৈ মানে ইলেকশ্যন ডিউটি আছিলে নাই ইলেকশ্যন ডিউটিত গৈছিলে বাহিৰত ডিউটি মানে তাৰে মানে বতৰটো অলপ গৰম নে এই গৰমত মানে ডিউটি যাওঁতে অলপ কিবা হ'ল নেকি বোধহয় তেনেকৈ ডিউটিততো মই যোৱা নাছিলোঁ কিন্তু শুনা মতে তেনেকৈ হৈছে আৰু গৰম আছিলে অলপ আৰু এই ক্ষেত্ৰৰ বোধহয় অলপ বিপিটো অলপ হাই আছিলে বোধহয় বাকীখিনিতো ডিউটিত গৈ থকা সময়ত তাৰমানে অলপ মোৰ ঘৰুৱা নিচিনা হ'ল তাৰপিছত তেনেকৈ হাত ভৰিবিলাক কঁপি উঠিলে তাৰপিছত মানে হস্পিটেলত নিবৰ সময়খিনি নেপালে আৰু তেনেকুৱাতে হৈ গৈছে কেছটো ইমানখিনিয়ে আৰু